নগৰবেৰাত কবৰস্থানৰ নামত আবণ্টিত ধন আত্মসাতৰ অভিযোগ পূৰ্বৰ পঞ্চায়ত সভাপতি আৰু সচিবৰ বিৰুদ্ধে এই অভিযোগ উঠিছে মহছৰা কবৰস্থানৰ নামত আবণ্টিত ৫ লাখ টকা আত্মসাতৰ অভিযোগ পূৰ্বৰ পঞ্চায়ত সভাপতি আৰু সচিবৰ বিৰুদ্ধে প্ৰাক্তন পঞ্চায়ত সভাপতি মইদুল ইছলাম আৰু সচিব মহিদুল ইছলাম মুস্তাফিৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে এই অনিয়ম সন্দৰ্ভত বিভাগীয় তদন্তৰ আহ্বান জনাইছে স্থানীয় ৰাইজে আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো ধন আত্মসাতৰ অভিযোগ পঞ্চায়ত সচিব আৰু সভাপতিৰ বিৰুদ্ধে কবৰস্থানৰ নামত অহা ধন আত্মসাত কৰাৰ অভিযোগ এই দুইজনৰ বিৰুদ্ধে ইতিমধ্যে নাম উল্লেখ কৰিছো আমি আৰু ৫ লাখ টকা আত্মসাত কৰাৰ যেহেতু অভিযোগ আছে গতিকে শীঘ্ৰে এই সন্দৰ্ভত যাতে বিভাগীয় তদন্ত হয় সেয়াই দাবী জনাইছে স্থানীয় ৰাইজে ২০১৫ চনৰ পিছত যিজন সভাপতি আছিল আমাৰ পঞ্চায়ত সভাপতি মইদুল ইছলাম আৰু সচিব আছিল মইদুল ইছলাম মুস্তাফি তেখেতদ্বয়ে চেঙা খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে এখন এনৰেগা আঁচনিৰ আৰ্থ ফিলিঙৰ ৫ লাখ টকাৰ কাম এটা অনুমোদন জনাইছিল আৰু সেই ৫ লাখ টকাৰ কামটো প্ৰায় ২০ গাড়ীমান মাটি পেলাই সেই কাম টকাখিনি উধাও কৰি সিহঁতে কেইজনমান মানুহৰ নেতৃত্বত আব্দুল আজিজ দিল ৰৌশান জাহাংগীৰ হুছেইন আৰু মুন্নাফ আলী তেখেতসকলৰ নেতৃত্বত গোটেই টকাখিনি আত্মসাত কৰিলে